যি ধরনের দাবি করে আইছো যে আমার জনজাতিকরণের বিষয়টি যা 29 তারিখে মন্ত্রীগণে বিধানসভাত জনজাতিকরণের প্রতিবেদন দাখিল করিলে কিন্তু তার উপরতে ট্রাইবেল সংঘকে আদি করি সিসি টুয়া বা এফসুই যে জনজাতিকরণের বিরুদ্ধে যে আন্দোলন করেছিল সেই আন্দোলনের পরিপ্রেক্ষিতত মন্ত্রীগণের অধ্যক্ষ ডক্টর রমেশ বেগু ডাঙরিয়ায় সিসি টুয়ার লগত যখন বৈঠক হয়েছিল বৈঠকখনত এই প্রতিবেদনখন পর্যালোচনা করার কারণে সিসি টুয়াক এটা এক মাহৰ সময় দিছিল। এতিয়া আমি লক্ষ্য কৰিছো আৰু সন্দেহ হৈছে যে এই প্ৰতিবেদনখন পৰ্যালোচনা কৰাৰ কাৰণে এক মাহৰ সময় দিয়া হৈছিল সিসি টুয়াক। তা আমি 26ৰ বিধানসভা নিৰ্বাচনৰ আগত কেনেকৈ জনজাতিকৰণৰ মৰ্যাদা কেনেকৈ লাভ কৰিম? আমাক এইবাৰো পৰ্যালোচনা কৰিবলৈ গৈ আছে, গতিকে আমাৰ বিশ্বাস আৰু আস্থা নোহোৱা হৈছে। এই কাৰণে আমি আকৌ আমার পূর্ব ঘোষিত আন্দোলনের কার্যসূচী ঘুরি আহিব লগা হয়েছে। আর কেএলর অধ্যক্ষ জীবন সিংহ ডাঙরিয়া, কেএলও কেনের অধ্যক্ষ ডিএল ঘোষ ডাঙরিয়ার লগতে অতি সোনকালে আমি এটা শান্তি আলোচনা বিচাৰিছো। তেখেতসকলক আলোচনার নামত মাতি আনি যি ধরনের গৃহবন্দী করে রাখিছে, জাতিটোর প্রতি অন্যায় করা হয়েছে, অবিচার করা হয়েছে, তেখেতসকলে আলোচনার সঁহাৰি জনাই জঙ্গলৰ পৰা ওলাই গৈছে। তৎসত্ত্বেও অসম চৰকাৰ ভাৰত চৰকাৰে তেখেতসকলক গৃহবন্দী ৰাখিছে আলোচনাৰ নামত, আৰু এতিয়ালৈকে আলোচনাখনি বিচৰা ধৰণে আগবাঢ়ি যোৱা নাই। গতিকে আমি আমাৰ এই জনজাতিকৰণৰ দাবী কেএলৰ লগত শান্তি আলোচনা আদি কৰি বিভিন্ন সমস্যাবিলাকৰ কাৰণে দাবীবিলাকৰ কাৰণে আক্ৰাসু কেএসডিসি ইউজি আক্রাসু কেপিপিইউ জিসিপিএ কেপিপিএ আদিকে কৰি কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত অহা 16 তাৰিখে অসম উত্তৰবংগৰ বিভিন্ন ঠাইত আমি ৰেল অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছো। আৰু এই ৰেল অৱৰোধৰ কাৰ্যসূচীত আমি আমাৰ এই সগোষ্ঠীয় দল সংগঠন আৰু স্বগোষ্ঠীয় জনসাধাৰণক পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ কাৰণে আহ্বান জনাইছো বুলি ভাবিছো। কারণ পর্যালোচনার কারণে সিসি টুয়াক পর্যালোচনার কারণে এক মাহৰ সময় দিছে, আর 19 তারিখে লোকসভার সদন শেষ হব, আর পিছর এটা জানুয়ারি লাস্টত বা ফেব্রুয়ারির ফেব্রুয়ারি ফার্স্টে বলে এটা বাজেট সেশন আছে। কিন্তু আমি বিচাৰিছিলো যে 26ৰ বিধানসভা নির্বাচনের আগতে আমাক জনজাতিকরণ লাগিব, আর আমি এটো স্পষ্টভাৱে কৈছো, নহলে কিন্তু আমি যিকোনো পর্যায়লৈ যাব বুলি আমি ইতিমধ্যে ঘোষণা করে থৈছো। কিন্তু আমি দেখিছো যে মার্চৰ ফালে অসমৰ বিধানসভা নির্বাচনের অধিসূচনা জারি হব। গতিকে আমি 26ৰ বিধানসভা নির্বাচনের আগতে কেনেকৈ জনজাতির মর্যাদা লাভ কৰিম? আর পূর্বত এই কারণে আমার বিশ্বাস আৰু আস্থা নোহোৱা হৈছে। পূর্বত এইখন চৰকাৰে 14 চনৰ পৰা কেন্দ্ৰত 16 চনৰ পৰা ৰাজ্যত চৰকাৰ থকাৰ পিছতো আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিল। আর 19 নির্বাচনের আগ মুহূর্তত খৰখেদা হৈ 19 বিলখন লৈ পেলাই 6 জনগোষ্ঠীর জনজাতিকরণের বিলখন লৈ পেলাই রাজ্যসভাত লৈ গল। কিন্তু সেই বিলখনক লৈ কোনো ধরনের রাজ্যসভাত আলোচনা নহল, কোনো ধরনের যুক্তি বিতর্ক নহল। গতিকে আমি ভাবিছো সেইটো রাস্তাৰে এইবাৰ চৰকাৰে কাম কৰি আছে। গতিকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব চৰকাৰখনৰ বিৰুদ্ধে যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰো। এইটো এটা চৰকাৰৰ অভিসন্ধি আছিলে। চৰকাৰে আলোচনাৰ নামত মাতি আনিছিল, চৰকাৰেও যোগাযোগ কৰিছিল তেখেতসকলক, কিন্তু আলোচনার নামত মাতি আনি পেলাই অন্যায়ভাৱে তেখেতসকলক যে বন্দী কৰি ৰাখিছে, গৃহবন্দী কৰি ৰাখিছো, এইটো অন্যায় হৈছিল। কাৰণ যেতিয়া আলোচনালৈ তেখেতক মাতি আনিছিল তেখেতসকলে কৈছিল যে আপোনালোকৰ পৃথক ক্ষমতাবোৰ ৰাজ্যৰ ওপৰত আলোচনা হ'ব, আপোনালোকে জংগলৰ পৰা ওলাই আহক। এই আলোচনাৰ এটা এই বাৰ্তা দি পেলাই তেখেতসকলক জংগলৰ পৰা মাতি আনিছিল। কিন্তু দেখা গৈছে যে তেখেতসকলে আলোচনাত অহাৰ পিছত, অসমলৈ গুচি অহাৰ পিছত এতিয়া কেএলআৰ অধ্যক্ষ জীবন সিংহ কোচ আৰু ডিএল কোচক আবদ্ধ কৰিহে ৰাখিছে। গতিকে আমি জনসাধাৰণে বুজিছো যে আমাৰ প্ৰতি তেখেতসকলৰ যি অভিবেচক কাণ্ড, তেখেতসকলৰ প্ৰতি যি অন্যায় কৰিছে, এইটো আমি ধৈৰ্যচ্যুত হৈছো। আমাৰ সময় পাৰ হৈ গৈছে। গতিকে আমাৰ দাবীবিলাকক লৈ পেলাই আমাৰ এই আন্দোলন আৰু আলোচনা, যদি আলোচনা বিচাৰে আমি আলোচনা লৈও আছো, কিন্তু আমাৰ আন্দোলনো চলি থাকিব।
অবিভক্ত গোৱালপাৰা জিলাৰ কোৱাটাৰ্ছৰ কাৰণে এসটি প্লেনৰ ব্যৱস্থা ৰাখিছে আৰু অবিভক্তৰ বাহিৰৰ কাৰণে যে এসটি ভিৰ ব্যৱস্থা ৰাখিছে আমি আলোচনা কৰিছো তেখেতসকলে আমাক জনাইছে যে ভিত গোটেইখিনি সুবিধা থাকিব আপোনালোকে ভবা ধৰণে গোটেইখিনি সুবিধা থাকিব মাত্ৰ এটা এসটিপি আৰু ভিৰ মাজত অলপ এটা ডিফাৰেন্স ৰাখি থৈছে যেটো আমি আজি ৰাজহুৱা নকৰো কিন্তু তেখেতসকলে কৈছে যে এসটি ভিত পাব লগা এসটি প্লেনৰ যিখিনি সুবিধা আছে গোটেইখিনি পাব মাত্ৰ এসটি ভি কিছুমান ক্ষেত্ৰত ৰাজনৈতিকভাৱে কিছুমান ক্ষেত্ৰত দিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব এই কাৰণে আমিও এই বস্তুটো হিমানতে এটা পৰ্যালোচনাত আছে ৰাখিছো আৰু পৰ্যায়ক্ৰমে চোৱা যাব যে বস্তুটো কি পৰ্যায়ত আগবাঢ়ি গৈ আছে কিন্তু যিখন প্ৰতিবেদন দিছে প্ৰতিবেদনখনৰ প্ৰতি আমাৰ কিছু হল এটা বিশ্বাস আছিল আস্থা এটা আছিল কিন্তু বস্তুটো লেহেমীয়া হোৱাৰ কাৰণে আমাৰ ধৈৰ্যচ্যুত হৈছে আমি 26 বিধানসভাৰ আগতে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত